2006 চনৰ পৰা এই NHM আমাৰ এতিয়াৰ মুখ্যমন্ত্ৰী মহোদয় তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে, তেখেতেই জন্ম দিছিলে এই NHM। আৰু তেখেতে আমাক মাতি পেলাই মানে স্বাস্থ্য মেলা পাতি আমাক এই NHMত নিযুক্তি দিছিলে। নিযুক্তি প্ৰদান কৰোঁতেও কৈছিলে যে আমি পৰ্যায়ক্ৰমে আপোনালোকক এতিয়া নিযুক্তি ঠিকাভিত্তিক দিছোঁ, পৰ্যায়ক্ৰমে আমি আপোনালোকক স্থায়ীকৰণ কৰিম। কিন্তু আজি চাওক, আজি 2006 চনৰ পৰা আজি 25 চন হৈ গ'ল, প্ৰায় কিমান বছৰ হৈ গ'ল আপোনালোকে ভাবি চাওক। আজিলৈকে NHM ঠিকাভিত্তিক কৰ্মচাৰীবোৰে যিখিনি আমাৰ স্থায়ী যিবিলাক কৰ্মচাৰী আছে, যিবিলাক সা সুবিধা থাকে, আজিলৈকে কিন্তু আমাক দিয়া নহ'ল। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে এই মেছেজটো অসম চৰকাৰক জনাব বিচাৰিছোঁ যে আমাক যিখিনি দাবী, আমি যিখিনি দাবী লৈ আমি এই কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছোঁ, বিগত কেইবা দফাও আমি আন্দোলন কৰিছোঁ, কিন্তু চৰকাৰৰ ফালৰ পৰা আমি কোনো সঁহাৰি পোৱা নাই। সেইটো কাৰণে আমি এই তিনিদিনীয়া কাৰ্যসূচী হাতত লৈছিলোঁ। অনাগত দিনত আমি কিন্তু এই মেছেজ পোৱাৰ পিছতো যদি চৰকাৰে কোনো সুপদক্ষেপ হাতত নলয়, তেতিয়াহ'লে আমি ইয়াতকৈ তীব্ৰতৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। গতিকে অসম চৰকাৰৰ বিনম্ৰ অনুৰোধ যে আপোনালোকে আমাক আমাৰ যিখিনি দাবী, 12 দফীয়া দাবী যিটো আছে আমাৰ, 1 নম্বৰ কথা হ'ল আমি যিখিনি ঠিকাভিত্তিক কৰ্মচাৰী আছোঁ, স্পেচিয়েল ৰিকুৱাৰমেণ্ট মতে আমাক স্থায়ীকৰণ কৰাৰ ব্যৱস্থা কৰক। 2 নম্বৰ কথা হ'ল আমি একেটা জেগাতে কাম কৰিছোঁ, একেটা হেল্থ ইনষ্টিটিউশ্যনতে কাম কৰিছোঁ, আমি ৰাইজক সেৱা কৰিছোঁ। স্থায়ী পদত যিবোৰ কৰ্মচাৰী নিযুক্তি দিয়া হৈছে, সিহঁতক যিখিনি সা সুবিধা, যিখিনি দৰমহা আদায় কৰি যিখিনি পায়, কিন্তু আমি ঠিকাভিত্তিক বুলি আমি সিমানখিনি কিন্তু দৰমহা নাপাওঁ। কোনোবাই যদি আমাক সোধে যে আপুনি কিমান টকা দৰমহা পায়, আমাৰ লাজ লাগে। গতিকে আমি অসম চৰকাৰক এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে আমাক সমকামৰ বিনিময়ত দৰমহা আদায় কৰক বা আমাৰ সমমৰ্যাদা প্ৰদান কৰক। গতিকে আমি আৰু এটা আমাৰ দাবী আছে যে 7th পে কমিশ্যন যিটো আমাৰ লাগু হৈছিলে স্থায়ী কৰ্মচাৰীসকলৰ, আমাৰ ক্ষেত্ৰতো সেই 7th পে কমিশ্যন পৰিকল্পনা আয়োগ মতে আমাক দৰমহা প্ৰদান কৰিব লাগে। আমাৰ এইখিনি দাবী আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী, মাননীয় স্বাস্থ্যমন্ত্ৰীৰ আগত অৱগত কৰিছোঁ। গতিকে আমাক এই দাবী অনতিপলমে আমাক প্ৰদান কৰিব বুলি আশা ৰাখিলোঁ। আজি এই কাৰ্যসূচীত আমি জনাব বিচাৰোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমি এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে এই মঞ্চৰ যোগেদি যে আজি 2006 চনৰ পৰা আমাৰ বহুত কৰ্মচাৰী অতি কষ্টৰ বিনিময়ত কাম কৰি গৈ আছে, বহুত ঢুকাই গৈছে। আজি পৰ্যন্ত আমাৰ কৰ্মচাৰীবিলাকে এটকাও পইচা পোৱা নাই। ক'ভিড কালত আমি কেঁচুৱাত থৈ ঘৰত ডিউটি কৰিলোঁ, কিন্তু আমাৰ মাত্ৰ এপাহ ফুগেৰে তাতে সামৰি দিলে। গতিকে যে আমাৰ অত কষ্ট, চৰকাৰে 2খন বজাৰ কৰক, একেখন টেবুলতে কাম কৰি এগৰাকীয়ে পায় বহুত দৰমহা, আমি পাম ন্যূনতম দৰমহা। কিন্তু বজাৰ এখনেই যে চৰকাৰে 2খন বজাৰ কৰিব লাগিব। আমি যিখন বজাৰত আমি বজাৰ কৰিম, সেইখন বজাৰৰ মূল্য কম হ'ব লাগিব, যিহেতু আমাৰ দৰমহা বহুত কম। সেইটো কাৰণে আজি এই মঞ্চৰ পৰাই মুখ্যমন্ত্ৰী মহোদয়ক জনাওঁ যে আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ক জনাওঁ যে আমাৰ অতি সোনকালে আমাৰ দাবীসমূহ পূৰণ কৰক। আমাৰ দাবীসমূহ স্পেচিয়েল ৰিক্ৰুইটমেণ্টৰ জৰিয়তে আমাক নিযুক্তি প্ৰদান কৰিব লাগে। আৰু যেতিয়ালৈকে ৰেগুলেশ্যন নকৰে 7th পে কমিশ্যনৰ আণ্ডাৰত আমাক 7th পে কমিশ্যন আমাক প্ৰদান কৰিব লাগে, সেইমতে আমাক দৰমহা প্ৰদান কৰিব লাগে। চৰকাৰী ৰাজ্যিক কৰ্মচাৰী যিখিনি সা সুবিধা পায়, সেই সকলো সা সুবিধা আমাক প্ৰদান কৰিব লাগে তাকে। আৰু যিখিনি সুবিধা, সকলো সুবিধা আমাক প্ৰদান কৰিব লাগে। আৰু যদি আমাৰ দাবীসমূহ তেওঁলোকে মানি নলয়, আমি এই 3 দিন কৰ্মবিৰতি কাৰ্যসূচীৰ পৰা তেওঁলোকক জনাই দিছোঁ যে যদি এই দাবীসমূহ চৰকাৰে আমাৰ মানি নলয়, তেতিয়াহ'লে আমি ৰাজপথলৈ যাবলৈ বাধ্য হ'ম। আৰু সেইকাৰণে কিন্তু আমাৰ NHM কৰ্মচাৰী জগৰীয়া নহ'ব। তাৰ কাৰণে ইয়াতকৈ আমি ভয়াৱহ আন্দোলন, গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম।